নমস্কাৰ। আজি আমি ষ্টুডিঅ'ত এজন বিশেষ ব্যক্তি লৈ আহিছোঁ। তেওঁ কিছুদিন আগতে আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছিলে। আহি তেওঁ ইলেকশ্যন খেলাৰ বাবে আমাৰ ওচৰত দাঙি ধৰিছে আহি তেওঁৰ বিশেষ কথা। যিহেতুকে তেওঁক আকৌ আমি নিমন্ত্ৰণ দিছোঁ। তেওঁ আগৰ সপ্তাহত আমাৰ লগত ভালদৰে মুলাকাত নহ'ল। তেওঁ আজি আকৌ আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'বলৈ আহিছে। বৰ্তমান সময়ত তেওঁ আহি পাব আমাৰ ষ্টুডিঅ'ত। ঠিক আছে, নিউজটো চাই থাকিব সকলো। যিহেতুকে আজি আমাৰ লগত দুজন ভাই ককাই আহিছে। যিহেতুকে চুকুৰ আলীয়ে ইলেকশ্যন খেলিব বিচাৰিছে। চুকুৰ আলীয়ে ইলেকশ্যন খেলাটো তাৰ ঘৰৰ মানুহে বিচৰা নাই। যিহেতুকে ককায়েক আহিছে আজি, ককায়েকে কৈছে যে তেওঁক এইবিলাক কিয় হেৰি কৰিছে, তেওঁ ইলেকশ্যন খেলিব নালাগে, ইলেকশ্যন খেলা তাৰ কোনো যোগ্য নহয়। আচলতে এইটো কথা নহয়, চুকুৰ আলীয়েও খেলিব পাৰিব যদি গাঁৱৰ মানুহে ভোট দিয়ে তেওঁক ঠাই সন্মানেৰে তেওঁ জিকিব, কিয়নো নিজিকিব। ঠিক আছে, যা নহওক, আমি বাৰু দাঙি ধৰোঁ এওঁলোকৰ মাজত কি বাক বিতণ্ড হৈছে দুই ভায়েকৰ মাজত ইলেকশ্যন খেলাক লৈ। আহক, ঠিক আছে, আহক। এয়া চাওক, আমাৰ মাজত ষ্টুডিঅ'ত দুইজন ভাই ককাই। বৰ্তমান আমি নিউজ আৰম্ভ কৰিম। ঠিক আছে, তোমালোক ভালে ভালে আহি পেলাই ষ্টুডিঅ'ত। কিছু সময় লেট হৈছে তোমালোকৰ বাবে, মই অপেক্ষা কৰি আছিলোঁ। যিহেতুকে 10:30 বাতৰিটো দিয়া কথা আছিলে, এতিয়াতো 11 বাজি গ'ল। যা নহওক, এওঁলোক বাৰু উপস্থিত হৈছেহি আমাৰ ষ্টুডিঅ'ত। এওঁলোকৰ মতামত মই দাঙি ধৰিম ভিডিঅ' আকাৰে। সকলোৱে যেন চাই নিউজটো কমেডি নিউজ হয়। বৰ্তমান চুকুৰ আলী উপস্থিত হৈছে আমাৰ ষ্টুডিঅ'ত, আৰু চুকুৰ আলী ককাই আকৌ ষ্টুডিঅ'ত উপস্থিত হৈছে। ঠিক আছে, আমি আৰম্ভ কৰিম। ঠিক আছে, চুকুৰ ভাই, তুমি ইলেকশ্যন খেলিম বুলি ভাবিলা যে, তোমাক কৈছিলোঁ যে পইচাৰ পাতি অলপ দৰকাৰ হ'ব বুলি। তুমি পইচাখিনি ৰেডি কৰিলা নাই? কিন্তু তুমি আজি তোমাৰ লগত ককাই লৈ আহিছা যে কেলে? কি কয়? ইলেকশ্যন খেলা যোগ্য নহয় মানে এওঁ কিছুদিন আগত আমাৰ ষ্টুডিঅ'ত আহিছে। বহুত দিন ধৰি এওঁ ফোন কৰি আছে, কৈছে যে মই ইলেকশ্যন খেলিম, হাতৰ ছবিত খেলিম বুলি কৈছিলে ফাৰ্ষ্ট টাইম। তাৰপিছত এওঁ সেইটো কেঞ্চেল কৰিলে, ক'লে যে বটলৰ ছবিত খেলিব। বটলৰ ছবিত খেলিব, যিহেতুকে এওঁ ৱাৰ্ড মেম্বাৰ খেলিব। একো নাই, খেলিব পাৰিব। কিন্তু তোমালোকৰ ঘৰৰ ফালে কি প্ৰব্লেম আছে যে ইলেকশ্যন খেলিব নোৱাৰে? গৰু বেচা পইচাৰে মাৰি লৈ আহিছে গোটেই ইলেকশ্যন খেলিবৰ কাৰণে। তুমি পইচা ক'ত আনিলা? আনছা? ক'ৰ পৰা আনছা পইচা? ঘৰৰ পৰা আনছো। সাহিত্যলৰ পৰা? গৰু বেচি থৈ দিয়া পইচাকেইটা তই মাৰি লৈ আহিছা ইলেকশ্যন খেলিবা। এওঁৰ পৰা উভতি কোবাইছা। নমস্কাৰ, আজি আমাৰ ষ্টুডিঅ'ত বিশেষ অতিথি চুকুৰ আলী আছে। এওঁ বৰ্তমান ঘৰৰ পৰা পইচা মাৰি হ'লেও আহিছে ষ্টুডিঅ'ত। এওঁ যিহেতুকে ইলেকশ্যন খেলিব আগন্তুক দিনত। ঠিক আছে, সকলোৱে যেন এওঁক ভোটটো দিয়ে। এওঁৰ ঘৰৰ পৰা কিবা এটা পৰামৰ্শ আহিছে যে এওঁক মানা কৰিছে ইলেকশ্যন খেলিবলৈ। কিন্তু ককায়েক আহিছে লগত, কৈছে গৰু বেচা পইচাখিনি লৈ আহিছে ইলেকশ্যন খেলিবলৈ, কি এইবিলাক উভতি কোবাইছে, সেইবাবে এওঁক মানা কৰিছে। যা নহওক, মই এওঁলোকক বাৰু মিলাই দিওঁ। চোৱা, যদি আজিৰ তাৰিখত যদি ইলেকশ্যন যদি খেলে তোমাৰ ভাইটিয়ে, এওঁ এজন ডাঙৰ মন্ত্ৰী MLA হ'ব, এওঁৰ হাতত গাড়ী ঘোঁৰা থাকিব, গাঁৱৰ মানুহে চাব, গাঁৱৰ মানুহক সহায় কৰিব, দুখীয়া কৰিব, ভালে হ'ব। তোমালোকৰ আজি অলপ ইনভেষ্ট কৰি দিয়া ঘৰৰ পৰা, কি কথা। যদি ইলেকশ্যনটো জিকি যায়, পাই হৈ যায়, তামাচা চাই থাকা কি কওঁ, দৰ্শকৰ আগত এবাৰ কৈ দিয়ক, যাতে ইলেকশ্যন খেলিব পাৰিব নে নোৱাৰে। ইলেকশ্যন খেলিব পাৰিব, কিন্তু বটলৰ ছবিত খেলিব নোৱাৰে। ইলেকশ্যন খেলিব পাৰিব, কিন্তু বটলৰ ছবিত খেলিব নোৱাৰে। ঠিক আছে, আমি বাৰু চুকুৰৰ লগত অলপ আলোচনা কৰি লওঁ। ঠিক আছে চুকুৰ, তুমি পিকচাৰটো সলাব পাৰিবা নে নোৱাৰা? বটলৰ ছবি বাদ দি কিনে তুমি বেলেগ ছবি ল'বলৈ পাৰিবা নে নোৱাৰা? কোনটো ল'বা? বটলৰ ছবিটো খুব ভাল পায়। ঠিক আছে বাৰু, বটলৰ ছবিটো খুব ভাল পায় যদি এবাৰ ককাই গানটো মাৰি পেলাই এবাৰ শুনাই দিয়াছো বটলৰ ছবিৰ গানটো। বাৰু তেতিয়াহ'লে আমি তোমাৰ পৰা গানটো অলপ শুনো। তুমি কিহৰ ছবিত ভোট খেলিবা? আগতেও যিহেতুকে গাই দিছিলে, আকৌ এবাৰ দৰ্শকৰ আগত গাই দিয়া, তোমাৰ ককায়েৰে আছে লগত। তুমি গানটো এবাৰ গাই দিয়াছো, কি গান আছিলে? নমস্কাৰ, মই এতিয়া গানটো কি গাইছিলোঁ পাহৰিলোঁ নহয়। তুমি দৰ্শকৰ আগত গাই দিয়া এবাৰ গানটো এবাৰ। তোমাৰ মুখস্থ আছে ন, ষ্টুডিঅ'ৰ পৰা গাই দিয়া এবাৰ, দৰ্শকক শুনাই দিয়া তুমি কি ছবিত ভোট খেলিবা। পাহৰি গ'লা নেকি? নাই। কি খাই আহিছিলে ৰাতিপুৱা? কিবা খাই আহিছিলে, পাহৰা বস্তু খাই আহিছিলে কিবা ঘৰত? ভাতে খাইছোঁ বাৰু। ভাতে খাই আহিছিলা ন? নে কিবা থৰা কিবা খাই আহিছা নেকি? পিয়াৰ গুটি খাই আহিছা? ঘৰৰ পৰা পইচা পাতিটো কৰিলে অহা কথাটো থৰা মাৰি খেদিব পাৰে, সেইকাৰণে গানৰ কথা পাহৰি গৈছা। নহ'লেতো থৰা ছবিতে এবাৰ ইলেকশ্যন খেলো হয়, ভাল বুদ্ধি থৰা এটাৰ।
এই নাই নাই সলাই দিওঁ? সলাই দিওঁ, বটল ছবি দিয়াতকে বটল বাবা জেলখানায় আমরা আছি পায়খানায় গানটো এবার ভালকে গাইছো বটল বাবা জেলখানায় আমাৰ আজি পায়খানা। ঠিক আছে জান হওক দৰ্শকসকল চাই থাকিব আমাৰ টুটুৱালীয়ে যিখিনি কমেডি কৰিছে আমাৰ লগত এইখিনি যাতে আপোনালোকে যাতে আঁকোৱালি লয় যিহেতুকে আমাৰ খুব এটা ৰোমান্টিক হোৱা নোহোৱাটোক লৈ আপোনালোকে যাতে ভিডিঅ'টো যাতে ঠেলাঠেলি নকৰে ভিডিঅ'টো যাতে শেষ কৰি চাই যিহেতুকে আমাৰো আৰম্ভণিহে আৰু আপোনালোকৰ মৰম আশীৰ্বাদ দোৱা পালে আমি আগুৱাই যাবলৈ পাৰিম যিহেতুকে আমাক ছাপোৰ্ট লাগে সকলোৰে ছাপোৰ্ট লাগে ভাল কণ্টেণ্ট আমিও দিবলৈ চেষ্টা কৰিম নিউজ আকাৰে ঠিক আছে ভিডিঅ'টো চাই থাকিব জয়